বিহু নাছিলে 25,000 টকা, বিহু নাছিলে 25,000 টকা, ঝুমুৰ নাছিলে 25,000 টকা, ঝুমুৰ নাছিলে 25,000 টকা, বাগুৰুম্বা নাছিলে 25,000 টকা, বাগুৰুম্বা নাছিলে 25,000 টকা, কিন্তু বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মূল্য মাত্ৰ 15,000 টকা। কিন্তু বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মূল্য মাত্ৰ 15,000 টকা। শাসনত থকাৰ পাছতো কোনখন মুখেৰে মাত্ৰ 15,000 টকা দিব ওলাইছে? চৰকাৰৰ বান সাহায্যক লৈ মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰাইজৰ দলৰ সম্পাদিকা মমী ৰায় চৌধুৰীয়ে। উজনি অসমত এতিয়া ভয়ংকৰ পৰিস্থিতি। থাকিবলৈ নাই ঘৰ, খাবলৈ নাই ভাত মুঠি। এক অন্ধকাৰময় পৰিস্থিতিত এতিয়া উজনি অসম। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত সকললৈ 15,000 টকাৰ এককালীন সাহায্য দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু মাত্ৰ 15,000 টকাৰ সাহায্য বানত ক্ষতিগ্ৰস্ত লোকৰ কিমান ফলপ্ৰসূ হ'ব? 15,000 টকাৰে গঢ়িব পাৰিবনে এটা পৰিয়ালৰ ভৱিষ্যত? মুখ্যমন্ত্ৰীৰ 15,000ৰ এককালীন সাহায্যৰ ঘোষণাৰ পাছতে সৰব হৈ পৰিল ৰাইজৰ দলৰ সম্পাদিকা মমী ৰায় চৌধুৰী। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীক উভতি ধৰিলে মমী ৰায় চৌধুৰীয়ে। বিহুৰ বাবে আদি কৰি বাগুৰুম্বা নৃত্য পৰিৱেশন কৰা সকলক 25,000কৈ এককালীন সাহায্য আগবঢ়াইছিল বিজেপি চৰকাৰখনে। তেনেস্থলত বানত সকলো হেৰুওৱা লোকসকলৰ মূল্য কেনেদৰে মাত্ৰ 15,000 হ'ব পাৰে? ইয়াকে লৈ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন মমী ৰায় চৌধুৰীৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাত্ৰ 15,000 টকাৰে এখন ঘৰ সাজিব পাৰি নেকি? এয়া কেনেকৈ সম্ভৱ হ'ব? যি সময়ত এটা ইটাৰ দাম 12 টকা, এবেগ চিমেণ্টৰ দাম হৈছে 500ৰ পৰা 600 টকা, তেনে এটা সময়ত 15,000 টকাত কেনেদৰে সকলো সম্ভৱ হ'ব বুলি প্ৰশ্ন মমী ৰায় চৌধুৰীৰ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি গম পাইছেনে যে দৰ্জা এখন ভালকে বনাবলৈ হ'লে 15,000 টকাটো কমেই হ'ব আৰু এবেগ এবেগ চিমেণ্টৰ দাম বৰ্তমান সময়ত 500-600 টকা পৰ্যন্ত। এটা এটা ইটাৰ দাম 12 টকা, 1000 ইটাৰ দাম হ'ব তেতিয়াহ'লে 12,000 টকা। আৰুতো টিনপাত আছেই। গতিকে তেনে ক্ষেত্ৰত আপুনি কোনখন মুখেৰে আপোনালোকে শাসনত থকাৰ পিছতো ৰাইজক এই বিপদৰ সময়ত 15,000 টকাৰ কথা ক'ব পাৰে, দিব ওলাইছে কেনেকে? আনহাতে মমী ৰায় চৌধুৰীয়ে ক'লে যে আপুনি খোৱা চাহকাপৰ দামে 15,000। আপুনি যি কাপ চাহ খায় সেই একাপ চাহৰ মূল্যই হৈছে বোলে 1500 টকা। মন্ত্ৰীৰ পত্নীয়ে হাতত লোৱা বেগটোৰ দাম 7 লাখ টকা। মন্ত্ৰীৰ পত্নীয়ে হাতত লয় 7 লাখ টকীয়া বেগ। তেনে সময়ত কেনেকৈ 15,000 টকা দিব বিচাৰিছে আপুনি? এনেদৰে বিভিন্ন প্ৰশ্নৰে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ চৰকাৰখনক উভতি ধৰিলে মমী ৰায় চৌধুৰীয়ে। যিখন ৰাইজে আপোনালোকক শাসনত আনিছে তেওঁলোকক কেনেদৰে মাত্ৰ 15,000 দিব পাৰিছে বুলি প্ৰশ্ন মমী ৰায় চৌধুৰীৰ। বিহু নাছিলে 25,000 টকা, ঝুমুৰ নাছিলে 25,000 টকা, বাগুৰুম্বা নাছিলে 25,000 টকা, কিন্তু বানত ক্ষতিগ্ৰস্ত ৰাইজৰ মূল্য মাত্ৰ 15,000 টকা। মুখ্যমন্ত্ৰী মহোদয়, আপুনি গম পাইছেনে যে দৰ্জা এখন ভালকে বনাবলৈ হ'লে 15,000 টকাটো কমেই হ'ব আৰু এবেগ এবেগ চিমেণ্টৰ দাম বৰ্তমান সময়ত 500-600 টকা পৰ্যন্ত। এটা এটা ইটাৰ দাম 12 টকা, 1000 ইটাৰ দাম হ'ব তেতিয়াহ'লে 12,000 টকা। আৰুতো টিনপাত আছেই। গতিকে তেনে ক্ষেত্ৰত আপুনি কোনখন মুখেৰে আপোনালোকে শাসনত থকাৰ পিছতো ৰাইজক এই বিপদৰ সময়ত 15,000 টকাৰ কথা ক'ব পাৰে, দিব ওলাইছে কেনেকে? যদি দিব মন নাই নিদিবই, কিন্তু ৰাইজক এনেকে অসন্মান নকৰিব। আজি আপোনালোকে জানেনে তাত কি পৰিস্থিতি হৈ আছে? যিটো পৰিস্থিতিত ৰাইজে আছে, যি দুৰ্যোগ ভুগি আছে, তাত নাকৰ গোন্ধ গুচাবলৈকে 15,000 টকা নুজুৰিব। তেনে ক্ষেত্ৰত আপোনালোকে
কেনেকে দিব ওলাইছে 15,000 টকা, কেনেকে ভাবিব ওলাইছে? আপোনালোকে দেখোন আমি জানিব পৰা মতে, খবৰ পোৱা মতে, আপুনি যি কাপ চাহ খায় সেই একাপ চাহৰ মূল্যই হৈছে বোলে 1500 টকা। আপুনি যিখন পাণ খায় সেই পাণখনৰ মূল্যই হৈছে বোলে 500-600 টকা। আৰু আপোনাৰ যিসকল মন্ত্ৰী আছে, আপোনাৰ ডেকা উপাধিৰ মন্ত্ৰীজনে পিন্ধে 7 লাখ টকীয়া ঘড়ী, আপোনাৰ হাজৰিকা উপাধিৰ মন্ত্ৰীজনে পিন্ধে 42,000 টকীয়া টি চাৰ্ট, আৰু মন্ত্ৰীৰ পত্নীয়ে হাতত লয় 7 লাখ টকীয়া বেগ। তেনে ক্ষেত্ৰত যিসকল ৰাইজে আপোনালোকক শাসনত আনিছে, ৰাজপাটত বহুৱাইছে, তেনে ঠাইত আপোনালোকে ৰাইজৰ মূল্য কি দিছে? মাত্ৰ 15,000 টকা। অকমানতো লাজ লাগিব লাগে আপোনালোকক, কাৰণ আপোনালোকতকৈ দেখোন আমাৰ সাধাৰণ ৰাইজে বহুতখিনি কৰি আছে সেই বিধ্বস্ত ৰাইজসকলৰ লগত। আজি উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তৰ পৰা সকলো দল সংগঠন, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহি যোনে যিমান যেনেকে পাৰে সৰ্বোচ্চ কৰি আছে, যেনেকে সামৰ্থ্য অনুযায়ী দি আছে। তেনে ক্ষেত্ৰত আপোনালোকে কি ক্ষতিডাল কৰি আছে? নাক বোলা বস্তুটো আপোনালোকৰ আছেনে নাই? আছেনে নাই আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়? যদি দিব মন আছে আপোনালোকৰ, প্ৰতিঘৰ বানপীড়িত ৰাইজক কমেও 50,000কৈ টকা দিয়ক, যাতে তেওঁলোকে সুবিধা হয় চলিবলৈ। কাৰণ ঘৰখনৰ কথা আছে, টিনপাতৰ কথা আছে, ল'ৰা ছোৱালীৰ কাপোৰ কানিৰ কথা আছে, কিতাপ পত্ৰৰ কথা আছে, ঔষধ পাতিৰ কথা আছে। আজি নেপালী খুটিত তাত বহুতো গৌপালক আছিলে, পশুধন পানীয়ে উটুৱাই লৈ গ'ল, কৃষিধন বানপানীয়ে উটুৱাই লৈ গ'ল। তেনে ক্ষেত্ৰত আপোনালোকে কেনেকে 15,000 টকাৰ কথা ভাবিব পাৰে? গতিকে ভাল এটা এমাউণ্ট দিয়ক, যাতে ৰাইজৰ সুবিধা হয়। আৰু আমি জানিব পৰা মতে ইতিমধ্যে NDRFৰ হাতত 843 কোটি টকা হাতত জমা আছে, দিয়া হৈছে এইটো বছৰতে। আৰু SDRF বাহিনীৰ হাতত দিয়া আছে SDRFৰ হাতত দিয়া আছে 1600 কোটি টকা, মানে ইতিমধ্যে জমা আছে। গতিকে সেইবিলাক টকা ক'ত গ'ল? ক'ত খৰচ কৰিলে আপোনালোকে? সেইবিলাকতো আমাৰ ৰাইজৰে টকা, ৰাইজৰ কাৰণে আহিছে। গতিকে ৰাইজক এই বিপদৰ সময়ত দি দিয়ক। তাকে নকৰি 15,000 টকা কোনখন মুখে লৈ ক'ব আহিছে? দিলে ভালকে দিয়ক, নিদিলে নাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি।